মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ খন্তেক সময়ৰ আগতে মুখ্যমন্ত্ৰী মহোদয় CM ছাৰে ফেচবুক লাইভ যোগেদি অসমৰ বিভিন্ন প্ৰসংগৰ ওপৰত কিছু কথা কৈছিলে আৰু সেই সময়তে তেখেতে ADRE 2024ৰ কথা উল্লেখ কৰিছিলে ADRE প্ৰসংগটো বহুত কনফিউজিং হৈ আছিল যোৱা দুদিনমানৰ পৰা কাৰণ ফাৰ্ষ্টত মুখ্যমন্ত্ৰী মহোদয় কৈছিলে যে এবাৰ APSC পেটাৰ্ণত আমি এক্সাম পাতিম অৰ্থাৎ প্ৰিলিমছ থাকিব মেইনছ থাকিব আৰু ভাইভা থাকিব আৰু প্ৰিলিমছৰ ডেটটো ঘোষণা কৰিছিলে যে সেপ্টেম্বৰ মাহত প্ৰিলিমছৰ ডেট হ'ব থাৰ্ড গ্ৰেডৰ তিনটা এক্সামিনেশ্যন সেপ্টেম্বৰ আমি পাতিম বুলি কৈছিলে কিন্তু তাৰ দুদিনৰ পিছতে তেখেতে স্পষ্টতাৰে ক'লে যেহেতু বহুত মাজত মাত্ৰ দুমাহে সময় আছে আৰু বহু কেণ্ডিডেটে তেখেতক অনুৰোধ কৰিছিলে মাজত মাত্ৰ দুমাহে সময় আছে গতিকে পেটাৰ্ণটো সলনি কৰিব নালাগে অৰ্থাৎ আমি এইবাৰৰ কাৰণে APSC পেটাৰ্ণত নাপাতো বুলি কৈছিলে আৰু আজি ফেচবুক লাইভ যোগে আহোঁতে তেখেতে স্পষ্টতাৰে কৈছে যে ADRE 2024ৰ এক্সামিনেশ্যনটোত মাত্ৰ দুটা ষ্টেপ থাকিব অৰ্থাৎ মেইনছ আৰু ভাইভা থাকিব বুলি তেখেতে স্পষ্টতাৰে কৈছে যে এইবাৰ অকল মেইনছ আৰু ভাইভা থাকিব তো এতিয়া বহুতৰ মনত সকলোৱে মোক মেছেজ কৰি আছে লগতে কমেণ্টত সুধি আছে এটা কথাই যে মেইনছ যেহেতু পাতিব বুলি তেখেতে স্পষ্টতাৰে ক'লে তাৰ মানে এইবাৰ MCQ নাথাকিব নেকি MCQ নাথাকিব নেকি সেই প্ৰসংগ লৈ পিনে সকলোৱে কুৱেশ্যন সুধি আছে মানে এইবাৰ ডেছক্ৰিপটিভ ডাইৰেক্টলি ডেছক্ৰিপটিভ পৰীক্ষাই হ'ব নেকি কৈ আছে তো এতিয়া আপোনালোকে যদিহে ফেচবুক লাইভটো ভালকৈ শুনিছে তেতিয়া স্পষ্টতাৰে মুখ্যমন্ত্ৰী মহোদয় এটা কথা কৈছে যে MCQ সকলো কুৱেশ্যনটো MCQ ওপৰত হয় এতিয়া তেখেতে স্পষ্টতাৰে কৈছে যে অকল যিটো 12 পাছৰ কাৰণে যিকেইটা পোষ্ট আছিলে মাত্ৰ 12 পাছৰ কাৰণে যিকেইটা পোষ্ট আছিলে তাতেই সৰ্বমুঠ 11 লাখ কেণ্ডিডেট আছে আপোনালোকে কল্পনা কৰক যে 12 পাছ পোষ্ট যিকেইটা আছে তাতে সৰ্বমুঠ 11 লাখ কেণ্ডিডেট আছে আৰু সম্পূৰ্ণ সকলো পোষ্ট মিলাই পিনি প্ৰায় 18 লাখতকৈ অধিক কেণ্ডিডেট আছে 18 লাখতকৈ অধিক কেণ্ডিডেট আছে এটা মেইন কথাটো হ'ল তেখেতে বাৰে বাৰে কৈ আছে যে আমাৰ এক্সামিনেশ্যন পাতিবলৈ বহুত বেছি অসুবিধা হ'ব ইমান বেছি সংখ্যক ইমান বেছি নাম্বাৰৰ এক্সাম কেতিয়াও একেদিনাখন আজিলৈকে অসমত কণ্ডাক্ট কৰা নাই বুলি তেখেতে কৈ আছে গতিকে ইমান সৰহ কেণ্ডিডেটৰ এক্সামিনেশ্যন প্ৰিলিমছ আমি কেনেকৈ পাতিম সেইটো প্ৰসংগতে তেখেতে বাৰে বাৰে ফেচবুক লাইভত কৈ আছে যে আমি কিমান সুচাৰুৰূপে পাতিব পাৰিম আৰু তেনে ক্ষেত্ৰত 18 লাখ কেণ্ডিডেট যেতিয়া আছে 18 লাখৰ কেণ্ডিডেটক কেতিয়াও ডাইৰেক্টলি আমি মেইনছ যিটো তেখেতে উল্লেখ কৰিছে তাত কেতিয়াও ডেছক্ৰিপটিভ পেপাৰ নাথাকে গতিকে আপোনালোকে যদিও তেখেতে ডাইৰেক্টলি কোৱা নাই যে মেইনছ এক্সামিনেশ্যনত ডেছক্ৰিপটিভ নাথাকে MCQ থাকিব তথাপি আপোনালোকে এইটো ধাৰণা কৰিব পাৰে যে ইমান সৰহ কেণ্ডিডেট আছে 18 লাখতকৈ অধিক কেণ্ডিডেট আছে যদিহে প্ৰিলিমছ প্ৰথমত থাকিলেহেঁতেন তাৰপিছত যদিহে মেইনছৰ কথা আহিলে হয় তেতিয়া হয়তো ডেছক্ৰিপটিভ থাকিলে হয় কাৰণ 18 লাখৰ পৰা তেখেতসকলে যদি 1 লাখ অকল ছিলেক্ট কৰে তেতিয়া হয়তো ডেছক্ৰিপটিভ পেপাৰ আহিলে হয় কিন্তু বৰ্তমান 18 লাখৰ প্ৰিলিমছ অৰ্থাৎ MCQ পেপাৰ ভালকৈ কণ্ডাক্ট কৰাটোৱে তেখেতে বাৰে বাৰে প্ৰশ্নবোধক বুলি কৈ আছে যে বহুত কষ্টকৰ হ'ব পাতিবলৈ তেনে ক্ষেত্ৰত কেতিয়াও মেইনছ পেপাৰ যিটো এক্সামিনেশ্যন কৈছে সেইটো কেতিয়াও ৰিটেন যিটো হ'ব সেইটো কেতিয়াও ডেছক্ৰিপটিভ হ'ব নোৱাৰে কাৰণ ডেছক্ৰিপটিভ হ'লে মানে 18 লাখ কেণ্ডিডেটৰ পেপাৰ চেক কৰাটো ইমান সম্ভৱ নহ'ব কাৰণ যদিহে OMR চিটত এক্সামিনেশ্যন হয় সেইটো মেচিনে চেক কৰে কিন্তু যদিহে আপোনালোকৰ ডেছক্ৰিপটিভ পেপাৰ হৈ যায় কোনোবা এজন ব্যক্তিয়ে চেক কৰিব লাগিব আৰু তাত বহুত 18 লাখ কেণ্ডিডেটৰ পেপাৰ চেক কৰাটো ইমান সহজ কথা নহয় গতিকে আপোনালোকে স্পষ্টতাৰে এইটো ধাৰণা কৰিব পাৰে যে ADRE 2024ৰ এক্সামিনেশ্যনত মেইনছ আৰু ভাইভা থাকিব মেইনছ তেখেতে উল্লেখ কৰাটো আগৰ পেটাৰ্ণটো একেই আছিলে যে হয় মেইনছ ৰিটেন এক্সামিনেশ্যন এটা আছিলে আৰু ভাইভা নহ'লে বা আমাৰ স্কিল টেষ্ট হৈছিলে যিসকলৰ কম্পিউটাৰ আছিলে তেখেতসকলৰ স্কিল টেষ্ট অথবা ভাইভা হৈছিলে তো একেধৰণে পুনৰবাৰ তেখেতে ৰিটেন বুলি নকৈ পিনে ৰিটেনৰ ঠাইত তেখেতে ক'লে যে যিহেতু অকল এটা এক্সামিনেশ্যন হ'ব গতিকে ডাইৰেক্টলি তেখেতে মেইনছ বুলি উল্লেখ কৰিছে কিন্তু ডেছক্ৰিপটিভ পেপাৰ হোৱাৰ আশা একেবাৰে নাই কিয় মই বাৰে বাৰে কৈছোঁ যে কেণ্ডিডেট বহুত বেছি আছে গতিকে ইমানখিনি কেণ্ডিডেটৰ ডেছক্ৰিপটিভ পেপাৰ লোৱাটো সম্ভৱেই নহয় সেইকাৰণে আপোনালোকে স্পষ্টতাৰে আগত যেনেধৰণে প্ৰিপেৰেশ্যন কৰি আছিলে আপোনালোকে ADRE যোৱাবাৰ 2022ত যেনেধৰণে আপোনালোকৰ পেপাৰ দেখা পাইছিলে ঠিক একেধৰণে এইবাৰ নিশ্চয় MCQ বেছড এক্সামিনেশ্যনে হ'ব আৰু আপোনালোকে যেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে একেটা পেটাৰ্ণত বৰ্তমান ভালকৈ প্ৰিপেৰেশ্যন কৰি যাওক ৰিভিজন বেছিকৈ কৰি যাওক মই বেছি দীঘলীয়া ভিডিঅ' বনাবলৈ নাযাওঁ কাৰণ বাৰে বাৰে কৈছোঁ বহুতে মোক সুধি আছিলে MCQ থাকিব নে নাথাকে সেইকাৰণে এইটো ভিডিঅ' মই আচলতে বনালোঁ বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক ভালকৈ প্ৰিপেৰেশ্যন কৰি যাওক ধন্যবাদ